এটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে। নমস্কাৰ, প্ৰথমতে সকলোকে বহুত শুভেচ্ছা জনালো। যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ যি ৰিজাল্ট ঘোষণা কৰিব সেই কথা আজি সেবাই ঘোষণা কৰিছে। ৰিজাল্ট কেতিয়া দিব তাৰ লগতে স্বাস্থ্য বিভাগৰ যি চতুৰ্থ বৰ্গৰ পৰীক্ষা অৱতীৰ্ণ হৈছিলে সেই সকলৰ প্ৰাৰ্থীসকলক ৰিজাল্ট কেতিয়া ঘোষণা কৰিব সেই কথা আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তাৰ লগতে তেওঁলোকৰ নিযুক্তি কেতিয়া দিব আৰু যিসকল দিব্যাংগ লোক আছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কেতিয়া হ'ব এই সকলোবোৰ বিষয় এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। তাৰ লগতে কোন ৱেবছাইটত গৈ কেনেকৈ আপোনালোকে এই ৰিজাল্ট চাব পাৰিব, তাৰ লগতে SMS-ৰ জৰিয়তে কেনেকৈ ৰিজাল্ট চাব এই সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সেবাই ঘোষণা কৰিছে যে যি মেট্ৰিক পৰীক্ষা ইতিমধ্যে হৈ গৈছে সেই মেট্ৰিক পৰীক্ষা মে' মাহৰ লাষ্ট উইকত মানে শেষৰ সপ্তাহত এই ৰিজাল্ট ঘোষণা কৰিব। তাৰ লগতে এই ৰিজাল্ট www.resultassam.nic.in আৰু লগতে www.sebaonline.org গৈ এই ৰিজাল্ট চাব পাৰিব। তাৰ লগতে চাওক যিসকলে স্বাস্থ্য বিভাগত যি চতুৰ্থ বৰ্গৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা হৈ গৈছিলে সেই স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফল অহা 16 মে' তাৰিখে ঘোষণা কৰিব। তাৰ লগতে যিসকল দিব্যাংগ লোক আছে সেই দিব্যাংগ লোকসকলৰ 15 মে' মানে অহাকালিৰ পৰা তেওঁলোকৰ যি স্বাস্থ্য পৰীক্ষা হ'ব সেই স্বাস্থ্য পৰীক্ষা অহাকালিৰ পৰা কৰা হ'ব। তাৰ লগতে এই ৰিজাল্ট তিনিটা ৱেবছাইটত চাব পাৰিব। এইটো হৈছে www.dhs.assam.gov.in, তাৰ লগতে www.dhsfw.assam.gov.in, তাৰ লগতে www.dme.assam.gov.in আপোনালোকে এই ৰিজাল্ট চাব পাৰিব। তাৰ লগতে যিসকল মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে SMS-ৰ জৰিয়তে তেওঁলোকে ৰিজাল্ট লাভ কৰিব পাৰিব। তো এয়াৰটেল মোবাইল যারা আছে তেওঁলোকে 520701 নম্বৰত SMS কৰি তেওঁলোকে ৰিজাল্ট পাব পাৰিব। তাৰ লগতে আইডিয়া জিঅ' বা ভোডাফোন নম্বৰত 588811 SMS কৰিও তেওঁলোকে এই ৰিজাল্ট পাব। আৰু যিসকল BSNL মোবাইল চলাই আছে BSNL চিম আছে তেওঁলোকে 57766ত SMS কৰি তেওঁলোকে নিজৰ ফলাফল লাভ কৰিব পাৰিব। এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে। স্বাস্থ্য বিভাগত চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল 16 তাৰিখে দিব আৰু এই ফলাফলটো দিয়াৰ পিছত আমাৰ 45,000 নিযুক্তিৰ পথ প্ৰশস্ত হৈ পৰিব। অহা 26 তাৰিখে আমি নিযুক্তি পত্ৰ খানাপাৰা ভেটেনাৰী ফিল্ডত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ উপৰি যিসকল দিব্যাংগ ব্যক্তি নিৰ্বাচিত হৈছে তেওঁলোকৰ হেল্থ চেকআপ বা মেডিকেল এক্সামিনেশ্যনো 15 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব। আমি চেষ্টা কৰিছোঁ যে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক যিমান দূৰ পাৰি ঘৰৰ কাষৰ জিলা বা ঘৰুৱা জিলা বা বিশেষকৈ দিব্যাংগ আৰু ছোৱালীসকলক ভাল জাগাত আমি দিব পাৰোঁ নেকি। কিছুমান বিভাগত সম্ভৱ নহ'ব, কিছুমান বিভাগত সম্ভৱ হ'ব। যতদূৰ পাৰি আমি প্ৰচেষ্টা